এইটো ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেকৈ ঘৰত পোল্ট্ৰি ফাৰ্ম অতি কম খৰচতে আৰম্ভ কৰিব পাৰি আৰু 50টাৰ পৰা 100টা মুৰ্গী লৈ কেনেকৈ আপুনি আৰম্ভ কৰিব পাৰি আৰু আৰম্ভ কৰি কিমান টকা কেনেকৈ ভাল লাভ কৰিব পাৰি সেই বিষয়ে আপোনালোকক বিতংকে দিব গৈ আছোঁ। নমস্কাৰ, ৰাজু ভিলেজ পোল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যেহেতু আমি ঘৰত কেনেকৈ আমি কম খৰচত পোল্ট্ৰি ফাৰ্ম আৰম্ভ কেনেকৈ কৰিব পাৰি সেই বিষয়ে আপোনালোকক আজি ডিটেইলছটো দিব গৈ আছোঁ। যেহেতু মই পোল্ট্ৰি ছেক্টৰত আজি 17 বছৰ ধৰি ৰানিং চলিয়ে আছে। যিহেতু আপোনালোকে চাব পাৰে মোৰ পিছফালে অলৰেডি পোল্ট্ৰি ফাৰ্মেই হয়। এইটো আপোনাৰ ব্ৰইলাৰ মুৰ্গী। যেহেতু আমি পোনপ্ৰথমে আমি আৰম্ভ কেনেকৈ কৰিম সেইটো আমাৰ মেইন কথাটো আমি আৰম্ভণি ক'ৰ পৰা কৰিম সেইটো হ'ল তাৰ কাৰণে আমাক কি খাজ বা আৰু কি প্ৰয়োজন হ'ব সেইবিলাক আমাৰ ডিটেইলছটো লাগিব। যিহেতু পোনপ্ৰথমে আমাৰ মাটি যিহেতু থকাটো অতি প্ৰয়োজন। তাৰপিছত আমাৰ বাচন বৰ্তনো যিহেতু আমি কিনি আনিব লাগিব। তাৰ উপৰিও আমাৰ জাগাডোখৰ অলপ ওখ চাফ চিকুণ হোৱাটো অতি ভাল। আৰু আপুনি যদি ফাৰ্ম বনায় আপুনি সদায় পোৱা পশ্চিমাকৈহে বনাব। এতিয়া আপোনালোকে মুৰ্গীটো এতিয়া কোনটো মুৰ্গী বা পুহিব বিচাৰিছে, আপুনি যেনেকৈ কোনটো প্ৰজাতিৰ মুৰ্গী, যেনেকৈ এটা লেয়াৰ মুৰ্গী আছে। এইটো যিহেতু মাংসৰ কাৰণে, যিহেতু মোৰ পিছফালে দেখা পাইছে আপোনালোকে, যোনটো মাংসৰ কাৰণে হয়, যোনটো 40 দিনত যিহেতু লিফটিং হয়। এটা লেয়াৰ মুৰ্গীটো আপোনাৰ 100 দিনৰ পৰাহে আপোনাৰ ইনকামৰ চ'ৰ্চটো ষ্টাৰ্ট হয়। আৰু এইটো মুৰ্গী হ'ল আপোনাৰ মোৰ পিছফালে যোনটো আছে এইটো মুৰ্গী আপোনাৰ 40 দিনৰ পৰা আপোনাৰ ধুনীয়া মানে ইনকাম হোৱা ষ্টাৰ্ট কৰে। আৰু এটা আছে সোণালী মুৰ্গী। সোণালী মুৰ্গী যিহেতু মোৰ দাদাই যিহেতু সোণালী মুৰ্গী পুহিছিলে, সি লাভ কৰিছে। সোণালী মুৰ্গীও একচুৱেলি বেয়া নহয়, ভালে আছে, কিন্তু দাম অলপ 2 টকা ইফাল সিফাল। আৰু আপোনাৰ লোকেল মুৰ্গীৰ কিন্তু বহুত ভাল ডিমাণ্ড আছে আৰু কণীৰ দামো ভাল আছে। আৰু আপুনি 60-70 দিনৰ পৰা আপুনি ধুনীয়াকৈ আপুনি ইনকাম কৰিব পাৰিব। আপুনি যদি ভালকৈ ভাবে, যদি সোনকালে যদি আপুনি ইনকাম কৰিব বিচাৰে, তেনেহ'লে মই ছাজেষ্ট কৰোঁ আপোনালোকক ব্ৰইলাৰ ফাৰ্মে ষ্টাৰ্ট কৰক। ব্ৰইলাৰ ফাৰ্ম আপুনি পোনপ্ৰথমে 150টাৰ পৰা ষ্টাৰ্ট কৰক। 50টা যদি লৈকে আপুনি যদি আৰম্ভ কৰে, পিছত গৈ কিনে আপুনি 50টাৰ পৰা 100টা এনে কৰি 200-300টা আপুনি পুহি পোহপালন দি ভাল ইনকাম কৰিব পাৰিব আপুনি। সেইটো ধুনীয়া চ'ৰ্চ আছে। কিন্তু ব্ৰইলাৰৰ ডিমাণ্ড বহুত হাই ডিমাণ্ড আছে আমাৰ অসমত। যিহেতু ঘৰৰ পৰা এতিয়া বৰ্তমান 1 কেজি 700-800 মুৰ্গীয়ে আপোনাৰ কমেও 140-50 কোম্পানী ৰেটে চলি আছে। আপুনি যদি বাহিৰত বেচে, আপুনি গোটা মুৰ্গী আপোনাৰ 200-250 টকা আপোনাৰ প্ৰায় হৈ গ'ল। যিহেতু কালি পৰহি যিহেতু আমাৰ ইয়াত লিফটিং হৈছে কোম্পানীৰ মাল 165কে আপোনাৰ 2 কেজি 200+ চাইজৰ মাল আপোনাৰ ধুনীয়া মানে লাভ এটা কোম্পানীয়ে কৰিব পাৰিছে। সেয়ে আপুনি যদি ব্ৰইলাৰ ফাৰ্ম যদি আপুনি ষ্টাৰ্ট কৰিব বিচাৰে, তেনেহ'লে আপুনি সদায় পোৱালিটো আপুনি হেক্সৰ পৰাই আনিব, য'ত আপোনাৰ কণী ফুটুৱাই তাৰ পৰাই আনিব। কাৰণ কি আপুনি এক্সট্ৰা ইয়াৰ পৰা নানিব। এক্সট্ৰা যদি আপুনি আনে, যদি আপুনি কাৰোবাৰ যদি আণ্ডাৰত আনে, তেনেহ'লে দোকানৰ পৰা আনিলে 2 টকা সদায় বেছি ধৰিব। আৰু আপুনি দানা যদি আপুনি আনে, ফিড মিলত যদি যোগাযোগ কৰিব পাৰে তেনেতো খুবেই ভাল। যদি আপুনি নহয়, আপুনি গুৱাহাটীতো আপোনাৰ ধুনীয়া মোৰ লগৰ এটাই কৰিছে। যিহেতু সেই দানা যিহেতু ডিষ্ট্ৰিবিউটাৰ কৰে, ইয়াৰ পৰা বাহিৰত যিহেতু চেল কৰে, আপুনি গুৱাহাটীত যাব, ধুনীয়া তাতো মানে কম দামত আপুনি দানা পাব। আপুনি পৰাপক্ষত ভাল দানা ইউজ কৰক। যিহেতু মই ব্ৰইলাৰৰ কাৰণে কৈছোঁ, আপোনালোকে কণ্টিনিউ যদি আপুনি পোৱালিটো আপুনি দানাটো যিহেতু কোৱালিটিটো সদায় ভাল ৰখাটো ভাল। প্ৰথম ষ্টাৰ্টাৰ, তাৰপিছত প্ৰি ষ্টাৰ্টাৰ, তাৰপিছত আৰু এটা আছে আপোনাৰ ফিনিচাৰ। লাষ্ট প্ৰচেছটো আপোনাৰ ফিনিচাৰ হয়। ফিনিচাৰ খোৱাৰ পিছত আপোনাৰ ধুনীয়াকৈ বেচিব পৰা হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ডিটেইলছটো দিব গৈছোঁ। লেয়াৰ মুৰ্গীৰ বিষয়ে দি দিম ডিটেইলছ, আৰু আপোনাৰ ইফালে লোকেল মুৰ্গীৰ বিষয়ে আপোনালোকক ডিটেইলছটো দিম। এতিয়া খৰচ কিমান আহিব আপোনাৰ ব্ৰইলাৰ যদি আপুনি পালন কৰে, তেনেহ'লে আপোনাৰ স্পেচ অনুসৰি
এটা মুৰ্গী কিমান স্পেচ লাগে 1.4 আপোনাৰ স্পেচ এটা মুৰ্গীক লাগে কেনেকৈ আপুনি সেইটো উলিয়াব প্ৰথম আপুনি ঘৰটো দীঘলটো আপুনি জুখি চাব তাৰপিছত আপোনাৰ পুতলটো জুখি কেনে ইনটু কৰি কেনে আপুনি ভগাই দিব কিমানকে পৰিব তেতিয়া ধুনীয়াকৈ আপোনাৰ 1600 যদি পৰে আপোনাৰ 1.4 স্পেচ হিচাপে 1600 1500 1600 সেইটো যেনেকৈ এইটো আপুনি পিছফালে মোৰ ফাৰ্ম চাব পাৰে এইটো 24/100 ইয়াত মোৰ 1600 1650 ধুনীয়াকৈ আপোনাৰ খায় কিন্তু মই কোম্পানীৰে কৰি আছোঁ যেহেতু আগতে মই নিজে প্ৰাইভেটলি অলপ এক্সট্ৰাকৈ পুহিছিলোঁ কিন্তু কোম্পানী নকৰা আগতে কিন্তু লাভ কিন্তু ধুনীয়া আছে আপুনি 100ৰ ওপৰত যদি আপোনাৰ ৰেট আহে তেনেহ'লে লছ হোৱাৰ আপোনাৰ চান্স নাই বন্ধুসকল আপুনি এইটো ভাবি চাওক এতিয়া যেহেতু পূজাৰ বতৰ আৰু হাই ডিমাণ্ড হ'ব 165 যদি কোম্পানী ৰেট আছে আপুনি 200 টকা 250 টকা কৰি চকু মুজি আপুনি বেচিব পাৰিব নেক্সট হ'ল লেয়াৰ মুৰ্গী যেহেতু আমাৰ অসমত বহুত কম ইয়াৰ প্ৰডাকশ্যনটো কণীৰ ডিমাণ্ড যি হাই ডিমাণ্ড হৈ আছে এতিয়া এটা কণী এতিয়া 9 টকা হোলচেল ৰেট 9 টকা পৰি আছে আপুনি যদি দোকানত কিনিব যায় 9 টকা তলত নাপায় আমি যদি দোকানৰ পৰা আমি যদি দোকানীয়ে যদি কিনিব যায় 7.5 টকা 8 টকা লৈ আপোনাৰ এটা কণী পৰে বহুত হাই ডিমাণ্ড পৰি আছে ডিষ্ট্ৰিৰ যেহেতু মই দেখা পাওঁ ডিষ্ট্ৰিৰ যেহেতু কণী আনি থাকে কোম্পানী ৱাইজ সবৰ বেলেগ আপোনালোকে ভাবি চাওক কণীৰ কিমান হাই ডিমাণ্ড আছে আপুনি বেছি নহয় 30-40টাৰ পৰা আপুনি আৰম্ভ কৰিব 30-40টাৰ পৰা আপুনি আৰম্ভ কৰি ধুনীয়াকৈ মুৰ্গীটো আপুনি 30-40 দিন যেহেতু পুহি কেনে আপোনাৰ 100 দিনৰ পিছৰ পৰাহে লেয়াৰ মুৰ্গীটো মানে কণীৰ কাৰণে উপযোগ্য হয় বুলি মই শুনিছোঁ আৰু নেটতো যেহেতু চাইছোঁ মই 100 দিনৰ পৰাহে যোগ্য আপুনি নেক্সটটো আৰু এটা লোকেল মুৰ্গী কেনেকৈ হাই ডিমাণ্ড আছে আপুনি ধুনীয়াকৈ এতিয়া পূজাৰ বজাৰত আমি গোটেই আপোনাৰ লোকেল মুৰ্গীৰ ইমান হাই ডিমাণ্ড হ'ব এতিয়া আমাৰ গাঁৱৰ পৰা মই কালি পৰহি যেহেতু আমাৰ গাঁৱৰ পৰা বেপাৰী এটাই নিছে 350 টকা কৰি যদি আমাৰ ইয়াৰ পৰাই যদি নিয়ে আপুনি ভাবি চাওক আপুনি যদি নিজে পোহপালন কৰি কেনে ধুনীয়াকৈ যদি আপুনি ওচৰত যদি মাৰ্কেটত লৈ আপুনি বেচিব পাৰে আপুনি 400-450 টকা লৈ আপুনি ৰেট পাব ভাবি চাওক কিমান হাই মানে কিমান টকা ডিফাৰেন্স হয় সদায় আমাৰ যিয়ে ফাৰ্মাৰসকলক মই জ্ঞাত কৰিব বিচাৰিছোঁ সদায় নিজে প্ৰডাকশ্যন কৰি নিজে বেচাটো আপোনালোকে মাথা মাৰিব কাৰণ কি তেতিয়া সদায় হাই আৰু 2 টকা বেছি সদায় পইচা পাব আৰু আপুনি জানে লোকেল মুৰ্গীৰ এটা কণীৰ দাম আপোনাৰ 10 টকা 15 টকা লাগিও আছে এটা লোকেল মুৰ্গীৰ কণী আপুনি পাবলৈ নাই এতিয়া আপুনি ভাবি চাওক এতিয়া আমাৰ গাঁৱততো যেহেতু নায়ে যেহেতু বিচাৰিলেও নিদিয়ে এতিয়া মানুহবিলাকে ইমান হাই ডিমাণ্ড আছে লোকেল কণীৰো আপোনালোকে ভাবি চাওক ঘৰতে আপুনি যদি কম খৰচত যদি আপুনি ঘৰৰ পৰাই যদি ব্যৱসায় আৰম্ভ কৰে ঘৰৰ পৰাই ধুনীয়াকৈ পল্ট্ৰি ফাৰ্ম যদি ষ্টাৰ্ট কৰে আপোনালোকক ৱেলকাম জনাইছোঁ মই বহুত ভাল প্ৰফিট আছে আহক আমি সবে আগুৱাই যাওঁ যেহেতু আজি 16-17 বছৰ যেহেতু ৰানিং আছে মই যেহেতু চলি আছে মোৰ আৰু মানে মই আগুৱাই লৈ যাম আৰু আপোনালোকেও আহক লগতে মই যিমান মানে জানো মোৰ জ্ঞানবিলাক শ্বেয়াৰ কৰিছোঁ আপোনালোকক আৰু মোৰ দাদা এজনে যেহেতু আপোনাৰ লোকেলৰ যেহেতু তেখেতৰ ফাৰ্ম আছে আপোনালোকে যদি কমেণ্টত জনায় দাদা লোকেলৰ 100টা লোকেল মুৰ্গী যেহেতু দাদাই পোহপালন কৰি আছে পোহপালন কৰি কিনে তেওঁ বহুত প্ৰফিট পাইছোঁ বুলি কৈছে যেহেতু দাদাৰে আছে লোকেল মুৰ্গীটো আপোনালোকে যদি কমেণ্টত জনায় তেনেহ'লে মই দাদাক কৈ কিনে মই ঘৰত গৈ কিনে মই ভিডিঅ'টো বনাই আপোনালোকক দিয়া চেষ্টা কৰিম কিন্তু যদি আপোনালোকে কমেণ্টত নজনায় তেনেহ'লে মই দিবলৈ অলপ অসুবিধা পাওঁ সেয়েহে আপোনালোকে পাৰিলে মোৰ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰী বুলি আপোনালোকে তাতো গৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ সামৰা আগতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ পৰাপক্ষত আপোনালোকে কোম্পানীৰ ফাৰ্মে কৰক নাইবা আপোনালোকে পাৰ্চনেলিয়ে কৰক বহুত টকা আছে পল্ট্ৰি ছেক্টৰত আমাৰ অসমত যিহেতু ইয়াৰ বহুত হাই ডিমাণ্ড আছে আপোনালোকে 2 টকা ইনভেষ্ট কৰক 2 টকাই লাভ হ'ব এইখিনি মই নিজে মানে প্ৰেক্টিকেলি পাইছোঁ যেহেতু মই ব্ৰইলাৰৰ বিষয়ে যদি আপোনালোকক কোনো ধৰণৰ যিকোনো A to Z যদি আপোনাক ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব কি বিষয় লাগে মুৰ্গী বেমাৰ হৈছেনে না পইচা যেহেতু কোম্পানীৰ পৰা কেনেধৰণে পাব আৰু FCRৰ ওপৰত পাবনে না CFCRৰ ওপৰত পাব আপোনালোকে
গোটেই মোক মানে আপোনালোকে কমেণ্টত লিখিব পাৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।